প্ৰিয় দৰ্শক, এয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ সময়। গতিকে চৌদিশে এতিয়া ৰাজনৈতিক গৰম বতাহ বলিছে বুলি ক'ব লাগিব। আৰু মই বৰ্তমান ৭ নং গুৱাহাটী সমষ্টিৰ এগৰাকী প্ৰাৰ্থীৰ ওচৰত আছোঁ। তেখেত পংকজ দাস, আৰু তেখেত স্বৰ্ণ ভাৰত পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। আৰু তেখেতৰ লগত কথা পাতিবলৈ মই উপস্থিত হৈছোঁহি। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ দাস ডাঙৰীয়া। আৰু আপুনি যিহেতু গুৱাহাটী লোকসভা সমষ্টি, এটা অসমৰ বা সমগ্ৰ উত্তৰ-পূবৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি, অতি সন্মানীয় সমষ্টি বুলি কোৱা হয়, এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। প্ৰথমতে জানিব বিচাৰিছোঁ, বহু সমস্যা আছে, গোটেই ৰাজ্যখন বা গোটেই অঞ্চলটোৰ সমস্যা আছে, গুৱাহাটীৰ সমস্যা আছে। আপুনি কি ভিজন লৈ আগবাঢ়িব বিচাৰিছে? আমাৰ প্ৰথম কথাটোৱে এইটো যে আজি যি কৰাপশ্যনৰ যিটো উৎস, সেইটোৱে হ'ল যিটো ইলেকশ্যনত খেলিবৰ কাৰণে যিটো বৃহৎ পৰিমাণৰ ধন লাগে, ক'লা ধন। এতিয়া চাব, আমাৰ গুৱাহাটীৰ আজি লিমিট হৈছে ৭০ লাখ টকা। কিন্তু ইলেকশ্যন কমিশ্যনৰ নিজৰ ৰিপৰ্টতে, আজিৰ পৰা বহু বছৰ আগৰ ৰিপৰ্টতে তেওঁলোকে কৈছিলে যে আমাৰ এইটো কনজাৰভেটিভ এষ্টিমেট, কমকৈ ধৰি আমি কৈছোঁ যে যিকেইজন চিৰিয়াছ কেণ্ডিডেট থাকে প্ৰতি সমষ্টিত গড়ে 3জনকৈ, তেওঁলোকে 5 কোটি টকাকৈ খৰচ কৰে। এতিয়া এই টকাখিনি তেওঁলোকে কিন্তু ইলেকশ্যন কমিশ্যনক দেখুৱাব নোৱাৰে। গতিকে এইখিনি টকা ক'লা টকাই হ'ব লাগিব। পূৰ্বৰ প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে তেখেতৰ ইণ্টাৰভিউত মই নিজে শুনিছিলোঁ, তেখেতে কৈছিলে যে আমি যেতিয়া সংসদত সোমাওঁ তেতিয়া এটা মিছা কথা কৈ সোমাওঁ, কাৰণ এটা হিচাপ দিব লাগে, সেইটোতো খৰচ নহয়েই, তাতকৈ বেছি হয় খৰচ। গতিকে এই যিটো ইলেকশ্যনৰ পদ্ধতি, এইটো যদি মানে ইলেকশ্যন ফাণ্ডিঙৰ যিটো পদ্ধতি, এইটো যদি সলনি নহয়, তেনেহ'লে আমাৰ দেশৰ পৰা কৰাপশ্যন কোনো দিন নোহোৱা নহয়। গতিকে আমাৰ পাৰ্টীৰ আৰু মোৰ ব্যক্তিগত অভিমতো এইটোৱে যে আমি এটা বেলেগ ব্যৱস্থা এটা আনিব লাগিব, যিটোক আমি কৈছোঁ এতিয়া যে পষ্ট ইলেকশ্যন ফাণ্ডিং। কাৰণ এতিয়া যদি কোনোবা দিনা গৱেষণাত ওলায় যে প্ৰি ইলেকশ্যন ফাণ্ডিং, ইলেকশ্যনৰ আগতে ফাণ্ডিঙৰ কিবা ভাল ব্যৱস্থা এটা ওলোৱা হৈছে, বৈজ্ঞানিকসকলে, পলিটিকেল চাইণ্টিষ্টসকলে তেওঁলোকে চিন্তা চৰ্চা কৰি পেলাই উলিয়াব পাৰে, খুব ভাল কথা। কিন্তু আজিৰ তাৰিখত আমি তেনেকুৱা কোনো গৱেষণা দেখা নাই। আজিৰ তাৰিখত আমি এইটোৱে দেখিছোঁ যে যদি এজন কেণ্ডিডেটে ধৰক ইলেকশ্যন খেলিলে, কোনোবাই 100 ভোট পালে, তেনে তেওঁ ধৰি লওক মানে হিচাপ কৰাৰ সুবিধাৰ কাৰণে মই কৈছোঁ 100 টকাকৈ পালে, 100 টকা 100টা ভোট, তাৰমানে 10,000 টকা পালে। তেতিয়া সেইটো হিচাপ কৰিবলৈ সহজ। আৰু তেতিয়া হয় কি, এজন সৎ মানুহেও ইলেকশ্যন খেলিব পাৰে। প্ৰথম কথাটোৱে হৈছে যে ইলেকশ্যন নিকা কৰাৰ উপায়, যদি নহয় তেনেহ'লে ভাৰতবৰ্ষৰ পৰা কোনোদিন কৰাপশ্যনৰ আমি নোহোৱা কৰিব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে চৰকাৰ, আমাৰ মতেৰে যে চৰকাৰে ক'ৰ যিখিনি কাম, চৰকাৰৰ মূল কাম ৰাজ্য চৰকাৰৰ হ'ল 3টা। সেইটো হ'ল পুলিচ, কোৰ্ট আৰু পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ। তাৰ লগত কেন্দ্ৰীয় চৰকাৰৰ আৰু 2টা লগাই দিয়ক আপুনি, ডিফেন্স আৰু ফৰেন এফেয়াৰ্ছ। তাৰ বাহিৰে আমি কওঁ যে চৰকাৰে ভাউচাৰ দি দিয়ক, নিজে যি চৰকাৰে আজি নিজে স্কুল চলাই আছে সেইটো নকৰি পেলাই ফাণ্ডিঙৰ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে কমিউনিটি স্কুল চলাব পাৰে। যে আজি যি চৰকাৰী স্কুল আছে তাত কিমানজন ছাত্ৰ পঢ়ি আছে, ধৰি লওক আজি ৰাইজে শুনি আচৰিত হ'ব যে গুৱাহাটীৰ স্কুলকেইখনত আজি অসম চৰকাৰে প্ৰতিজন ছাত্ৰৰ বিনিময়ত 45,000 টকাৰ পৰা গৈ 1 লাখতকৈও অধিক টকা খৰচ কৰি আছে এজন ছাত্ৰৰ নামত বছৰি কেৱল দৰমহাৰ বাবে। তো প্ৰাইভেট স্কুলতকৈ বহুত বেছি টকা চৰকাৰে খৰচ কৰিছে অকল দৰমহাৰ নামতে। এই টকাটো এটা যেতিয়া আমি ধৰি লওক আপুনি ধৰি ল'লে 70,000 টকা এজন ছাত্ৰক, এনেই মই জাষ্ট এটা ফিগাৰ এটাহে কৈছোঁ, এইটো 80 হ'ব পাৰে, সেইটো 50 হ'ব পাৰে, 40 হ'ব পাৰে, এটা ভালকৈ চাই পেলাই যে কিমান হয় সেইটো চৰকাৰে যদি হেডমাষ্টাৰজনৰ হাতত দি দিয়ে, আৰু তেওঁ ইণ্টাৰনেটত দেখুৱাই খৰচ কৰিব লাগিব, সদায় আপডেট কৰিব লাগিব। আৰু শিক্ষকসকলেও তেতিয়াহে তেওঁলোকে চাকৰিত থাকিব যদি তেওঁলোকে দেখুৱাব পাৰে যে মই পঢ়োৱাৰ ফলত ছাত্ৰ এজনৰ ক্ৰমান্বয়ে উন্নতি হৈ গৈ আছে। তো এনেকুৱা বহুত দেশত এনেকুৱা ভাল ব্যৱস্থা চলি আছে। আৰু যিসকলে অন্য স্কুলত পঢ়ে, মানে মই কৈছোঁ বৰ্তমান যিখিনি গভৰ্ণমেণ্ট স্কুল চলি আছে সেইবিলাকৰ কি হ'ব লাগে, তেওঁলোক কমিউনিটি স্কুললৈ কনভাৰ্ট কৰিব লাগে অতি শীঘ্ৰে, আৰু হেডমাষ্টাৰৰ হাতত বা প্ৰিন্সিপালৰ হাতত টকাটো ডাইৰেক্ট দি দিব লাগে। আৰু যিসকলে অন্য স্কুলত পঢ়ে তাত ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ দিব পাৰে। মানে আমি প্ৰত্যেকটো বস্তু 2 বছৰমান আমি পাইলট প্ৰজেক্টত সকলো চাব পাৰোঁ, চাই পেলাই, কাৰণ আমাৰ লিগেচি ইছ্যুজ আছে। আমাৰ এতিয়া বৰ্তমানৰ চৰকাৰী স্কুল আছে, তেওঁলোকতো আৰু পটককৈ নোহোৱা হৈ যাব নালাগে। তেওঁলোকে কেনেকৈ চলিব, তেওঁলোকে কমিউনিটি স্কুলত ধৰণে চলিব পাৰে। আৰু যিসকলে প্ৰাইভেট পঢ়ি আছে তেওঁলোকক ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে, ভাউচাৰৰ জৰিয়তে চৰকাৰে টকাটো দিব পাৰে। তো আৰু তাত ঠিক তেনেকুৱাকৈ মেডিক্লেইম, প্ৰত্যেক নাগৰিকৰে মেডিক্লেইম কৰি দিব পাৰে। যিসকলে পাৰিলে নিজে কৰিলে, আৰু যিসকলে নোৱাৰে চৰকাৰে কৰি দিব।
তো এইখিনিয়ে হৈছে চৰকাৰৰ মূল কাম আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা আমাৰ প্ৰত্যেক পলিটিকেল পাৰ্টিয়ে এইটোৱে কয় যে মোক ভোট দিয়ক আমাক ভোট দিয়ক আমাৰ পাৰ্টিটোক জিকাওক আমি চৰকাৰ গঠন কৰিম ৰাইজক এইটো দিম সেইটো দিম মানে আমি ৰাইজক এই ভিক্ষা দিম ডনেশ্যন দিম এইটো দিম আৰু আমি কিন্তু মাইবাপ চৰকাৰ মোক আপোনালোকে প্ৰশ্ন নুসুধিব আমাৰ এপ্ৰ'চটো ওলোটা আমি কৈছোঁ যে আমি সেই মাইবাপ চৰকাৰ নহয় কাৰণ চৰকাৰ ৰাইজৰ গোলাম ৰাইজ নহয় এই একেখিনি পাৰ্টিয়ে কিন্তু তেওঁলোকে যেতিয়া শাসনত আহে মই ছিকিউৰিটি নলওঁ মই অমুক নকৰোঁ ৰেড লাইট লৈ নাযাওঁ মই চাইৰেন বজাই নাযাওঁ কিন্তু তেওঁলোকৰ আগে সলনি হৈ যায় আৰু মানে গোটেই ষ্ট্ৰাকচাৰটোৱে হ'ল কি ফিউডেল মানে সামন্তবাদী পাৰ্টিবিলাকে তেওঁলোকে পাৱাৰত আহে ক্ষমতাত আহে পাৱাৰত নাহে আমি অফিচত আহোঁ 5 বছৰৰ কাৰণে আমি অফিচ চলাবৰ কাৰণেহে আমাক দিয়া হয় গতিকে সেইটো ক্ষমতা নহয় মানে এণ্টায়াৰ ডিছক'ৰ্চ যিটো মিডিয়াৰ পৰা ৰাইজৰ পৰা সকলোৰে ডিছক'ৰ্চটোৱে হ'ল যে সামন্তবাদী এতিয়া চাব যদি আমি অফিচত আহোঁ আমি যদি চৰকাৰ চলাবৰ বাবে আমাক ৰাইজে দায়িত্ব দিয়ে তেন্তে তাৰ ভিতৰত আমাৰ প্ৰথম কামকেইটাৰ ভিতৰতে হ'ব যে যিটো পুলিচৰ অৰ্গেনাইজেশ্যন পুলিচৰ 3টা কাম থাকে এটা হ'ল ক্ৰাইম ডিটেকশ্যন ক্ৰাইম প্ৰিভেনশ্যন আৰু ইণ্টেলিজেঞ্চ তো ক্ৰাইম ডিটেকশ্যনটো পলিটিকেল কণ্ট্ৰলত অহাৰ কোনো পধ্যেইত প্ৰয়োজন নাই গতিকে আমি যদি ধৰি লওঁ CIDক আমি দায়িত্বটো দিলোঁ CID হ'ল গোটেই অসমত CIDয়ে ক্ৰাইম ডিটেকশ্যন কৰিব যে এজাহাৰ ৰাইজে কিন্তু CIDকহে দিব তাকো মোবাইলৰ জৰিয়তে বা ইণ্টাৰনেটৰ জৰিয়তে দিব দিয়াৰ পাছত তেওঁলোকে ইনভেষ্টিগেশ্যন সম্পূৰ্ণ অট'নমাছ এতিয়া কোনোবাই ক'ব পাৰে পুলিচক অট'নমাছ কৰি দিলে আজিয়ে লকআপত দেশত প্ৰায় 500 600 700 মানুহ বছৰে মৰে লকআপত মাৰ খাই মৰে নে কিবা কৰে মৰে আৰু তো পুলিচৰ যদি তেনেকুৱা ধৰণৰ অধিকাৰ হয় বেয়া হ'ব কিন্তু তাত পুলিচ একাউণ্টেবিলিটি কমিশ্যন আছে আজি পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰ খুব এটা তেওঁলোকৰ ৰিচোৰ্চেই নাই তেওঁলোকক যদি কোনোবাই কমপ্লেইন কৰে তেতিয়া তেওঁলোকে কাক দি পুলিচক ধৰিব কিন্তু তেওঁলোককো সেই নতুন আইনখনত এইটো থাকিব যে পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰো সম্পূৰ্ণ ষ্টাফ থাকিব গতিকে এই যেটো চেকছ এণ্ড বেলেঞ্চেছ যেটো বিল্ট ইন থাকিব এতিয়া ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টে CIDয়ে যেতিয়া কেছটো পালে তেওঁলোকে কোনো মিনিষ্টাৰৰ আণ্ডাৰত নাই যেনেকৈ ইলেকশ্যন কমিশ্যনে আজি এতিয়া ইলেকশ্যন চলাই আছে তেওঁলোকে চিধাচিধিকে সংবিধানৰ পৰা পাৱাৰটো পাইছে ঠিক তেনেকুৱাকৈ পুলিচ কমিশ্যনেও সম্পূৰ্ণ সংবিধানৰ পৰা পাৱাৰটো পাব তেওঁলোকে কোনো মিনিষ্টাৰৰ আণ্ডাৰত নহয় অন্তত আপোনাৰ এই বস্তুখিনিত এই যিটো ক্ৰাইম ডিটেকশ্যনৰ ক্ষেত্ৰত আৰু এতিয়া বেলেগ এটা বিষয়লৈ আহিছোঁ অসমৰ মূলত দুটা সমস্যা এই দুটা সমস্যা বছৰ ধৰি অসমৰ সমস্যা হিচাপে পৰিগণিত হৈ আছে আৰু প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত একোটা ৰাজনৈতিক ইস্যু হিচাপে লয় যে এটা হৈছে বানপানীৰ সমস্যা গৰাখহনীয়াৰ সমস্যা আৰু লগতে এটা হৈছে বিদেশী অনুপ্ৰৱেশৰ সমস্যা এই সমস্যা দুটাক লৈ আপুনি কি কয় আৰু কিদৰে সমাধান কৰিব পৰা যাব আপুনি কি ভাবে বানপানীৰ যিটো সমস্যা এইটো মানে এতিয়া ক'বলৈকে লাজ লগাৰ নিচিনা কথা মানে এই দলবিলাকে লাজ বোলা তেওঁলোকৰ লাজমান নাইকিয়া হৈ গ'ল ইমান দিন লাগে নেকি বানপানীৰ সমস্যা ঠিক কৰিবলৈ এইটো আপুনি চাইনাৰ চাওক য়াংচি কিয়াঙে চাওক মিচিচিপি চাওক এইবিলাক নদীয়ে এটা সময়ত একেবাৰে মানে মানুহৰ অৱস্থা নোহোৱা কৰি পেলাইছিলে কিন্তু আজি এই নদীবিলাকৰ সেইটো সমস্যা নাই বিভিন্ন কথা যিবিলাক চাইণ্টিষ্টসকলে কয় যে আজি এইটো সমস্যা মানে সমাধান কৰাটো সম্ভৱ নে সম্ভৱ এই আপোনাৰ ইচ্ছা আছেনে নাই সেইটোহে কথা কাৰিকৰীভাৱে মানে প্ৰযুক্তিবিদ্যাৰ ফালৰ পৰা এইটো সম্ভৱ এতিয়া আপোনাৰ ৰাজনৈতিক ইচ্ছা আছেনে নাই এইটো এটা সাংঘাতিক এটা চক্ৰ ঘোষ মই এইটো এটা আচৰিত কথা মই দেখোঁ যে প্ৰত্যেকজন ৰাইজে অসমৰ এটা কেঁচুৱা জন্ম হৈ তাক যদি সোধা হয় যে অসমৰ ৰাজনৈতিক নেতাসকলে কি ঘোষ খায় প্ৰত্যেকে ক'ব প্ৰত্যেকে জানে ওলোটা খৰ কেনেকৈ মাৰে এইটো আৰু ফেচবুকত বা ছ'চিয়েল মিডিয়াত আহি থকাৰ আমাৰ নেতাবিলাকৰ আজি এটা কথা আৰু সেই মানুহজনে কালি এটা সম্পূৰ্ণ 100 ডিগ্ৰী আজি এইপিনে কৈ আছে পিছপিনে সেইপিনে ক'ব মুখৰ কথাৰ কোনো মূল্যই নাই হয় বিদেশী সমস্যাটো হয় আচ্ছা ৰাহিটোত বহুত কোৱা হ'ল আচ্ছা বিদেশী সমস্যাৰ কথাটোত এইটোৱে যে এইটো এটা যথেষ্ট কমপ্লেক্স সমস্যা আমাৰ পাৰ্টিৰ বিশ্বাস যে ভাৰত চৰকাৰে অনতিপলমে আমি কাৰণ একমাত্ৰ মানে খুব কম গণতান্ত্ৰিক দেশৰ ভিতৰত এখন যিয়ে আমি ইউনাইটেড নেশ্যনছ ৰিফিউজি কনভেনশ্যনখন চহী কৰা নাই তো ৰিফিউজি কনভেনশ্যনৰ কথা মই এটা কথা কওঁ যে আমি যদি প্ৰকৃততে আমি বেলেগ আমাৰ ওচৰ চুবুৰীয়া দেশত যিসকলে জুৰুলা হৈছে অত্যাচাৰিত হৈছে বিভিন্ন মানুহ তেওঁলোক আহিব লাগে কিন্তু তেওঁলোকৰ যিটো বসতিৰ কাৰণে এইটো এখন আমাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল কৰাৰ কোনো চিটিজেনশ্বিপ নাগৰিকত্ব আমাৰ যিখন আইন আছে নাগৰিক আইনখন যিখন আছে সেইখনৰ সংশোধনৰ প্ৰয়োজন নাই প্ৰয়োজন আছে আমি
ইউনাইটেড নেশ্যনছৰ ৰিফিউজি কনভেনশ্যনখন চহী কৰা তেতিয়া যিখিনি মানুহে দৰাচলতে তেওঁলোকে কষ্ট খাই আছে মানে ৰিফিউজি কোন ধুনীয়াকৈ এইটো মানে ডিফাইন কৰি থোৱা আছে ৰিফিউজি হ'ল সেইসকল মানুহ যিসকলে নিজৰ দেশত ঘূৰি গ'লে তেওঁলোকৰ হয় তেওঁলোকক বন্দী কৰি থ'ব নহ'লে তেওঁলোকক জান প্ৰাণৰ তেওঁলোকৰ ক্ষতি হ'ব হয়তো মৰি যাব পাৰে হয়তো অংগক্ষত হ'ব পাৰে গতিকে তেওঁলোকে সেইসকল ৰিফিউজি আৰু মাইগ্ৰেণ্ট দুটা বেলেগ বস্তু মাইগ্ৰেণ্ট যিসকলে নিজৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে সেইখিনিক আমি আহিবলৈ দিম তেতিয়াহে যদি আমি বিচাৰিম তেতিয়াহে দিম গতিকে তেনেকুৱাকৈ সেইটো হ'ল কি যে য'ত আপোনাৰ ইকনমিক মাইগ্ৰেশ্যনৰ কথাটো আছে তেতিয়াহ'লে আমি আমাৰ দেশক যদি প্ৰয়োজন আছে তেতিয়াহে আমি তেওঁলোকক অনুমতি নহ'লে নিদিওঁ আৰু যিটো নাগৰিকত্ব সংশোধনী বিলটোৰ কথা আপুনি সুধিছিলে বাকী যিসকল বিদেশী অবৈধভাৱে আহিছে তেওঁলোক যাব লাগিব ঘূৰি যাব লাগিব অবৈধভাৱে আমি এইটো অসম আন্দোলন ঠিকছে কৰিলোঁ আমি কৰি আমাৰ অসম চুক্তি চহী হ'ল গতিকে সেই তাৰিখৰ পাছত 1971 চনৰ কিমান 23 মাৰ্চ নে 25 মাৰ্চৰ পাছত যিসকল আহিছে তেওঁলোক যাব লাগিব সেইটোৱে নাগৰিকত্ব আইনখনত আছে নাগৰিক আইনখনত সেইটোৱে আছে যে অবৈধভাৱে যদি কোনোবা আহে যাব লাগিব আৰু সংশোধনী ক'ত হৈছে এইটো এটা সৰু সংশোধনী মাত্ৰ 1 পেজৰ তাত লিখিছে এইটোৱে যে অবৈধভাৱেও যদি আহিছে 6 বছৰ তেওঁ লুকাই থাকিলে হ'ল 6 বছৰৰ পিছত ক'লেই হ'ল এই চাওক মই অবৈধভাৱে লুকাই আছিলোঁ এতিয়া মই হৈ গ'ল মোৰ 6 বছৰ মোক দিয়ক যে কোনো কাগজ লৈ ভিজা লৈ অহা নাই অৰ্থাৎ অবৈধভাৱে আহিছে আৰু যিসকলে বৈধভাৱে আহিছে কিন্তু অভাৰষ্টে কৰিছে দুইটা কেটেগৰীকে আমি দিব পাৰিম সেইটোহে নাগৰিকত্ব সংশোধনী বিলত আছে মানে নাগৰিকত্ব সংশোধনী বিধেয়ক বা CAB এইখন সম্পূৰ্ণ অসাংবিধানিক এবছলিউটলি মূলতঃ এতিয়া যদি চোৱা যায় 3টা ৰাজনৈতিক দল অসমত সেই 3টা দলেই অসমত ৰাজনৈতিক ক্ষেত্ৰখনত এতিয়া সুন্দৰভাৱে বা পৰিস্ফুট হৈ আছে ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ আৰু অসম গণ পৰিষদ এই তিনিওটা দল লৈ এটাকৈ আপুনি অলপ কম কথাটো আপুনি কি কয় ভাবে আপুনি ভাৰতীয় জনতা পাৰ্টিক লৈ কি ক'ব বিচাৰে ভাৰতীয় জনতা পাৰ্টিৰ কথাটো ৰাইজে এইটোৱে ভাবিছিল প্ৰথমতে যে তেওঁলোকে যিটো শ্লোগান দিছিল মিনিমাম গভৰ্ণমেণ্ট মেক্সিমাম গভৰ্নেন্স গতিকে গভৰ্নেন্স সাংঘাতিক হ'ব চৰকাৰ সৰু হ'ব তাৰ ঠিক ওলোটা হ'ল এতিয়া গভৰ্ণমেণ্ট ডাঙৰ হৈ গৈ আছে ইমানেই ডাঙৰ হৈছে তেওঁলোকে ইণ্টাৰনেটত কাৰ কি আছে সেয়াও চাব খোজা হৈছে মানে এতিয়া চাব কোনে আৰু এটা মানুহ 11 লাখ মানুহ আপুনি এমপ্লয় কৰক মিনিমাম গভৰ্ণমেণ্টৰ ঠাইত এইটো কংগ্ৰেছৰ দিনতকৈ মেক্সিমাম গভৰ্নেন্সৰ প্ৰতি তেওঁলোকে গৈ আছে সুপ্ৰিম কোৰ্টে দুখ কৰি ক'লে CBI ইজ এ কেজড পেৰট CBI ইজ এ কেজড পেৰট মানে সজাত বন্দী ভাটৌ চৰাই এটা কিন্তু নাটো বিজেপিয়ে সেইটো খুলি দিছে CBI কি অট'নমাছ কৰিব নোৱাৰে CBIটো এটা কৰাপশ্যন প্ৰিভেনশ্যন এটা সেইটোৱে প্ৰথমতে আৰম্ভ হৈছিলে আৰু তেওঁলোকে ক্ৰাইম ডিটেকশ্যনহে কৰে তেওঁলোকে ল এণ্ড অৰ্ডাৰ নকৰে তাৰোপৰি তেওঁলোকৰ আটাইতকৈ আৰু এটা ডাঙৰ কথা মানে সেইটো এডেড কংগ্ৰেছতকৈ বেছি সেইটো হ'ল কি এইবিলাক গৰু খোৱাক লৈ মানুহ মাৰা আচ্ছা গৰু খায় কোনোবাই তেওঁৰ ইচ্ছা তেওঁ খাইছে এনে যদি জন্তু জানোৱাৰক মাৰিব নালাগে সেইটো যি পেটাই কয় মানে এথিক্সৰ ফালৰ পৰা তেওঁলোকে জন্তু জানোৱাৰক সেইটো এটা বেলেগ ইছ্যু কিন্তু ছাগলী খাব পাৰিব হাঁহ খাব পাৰিব মুৰ্গী খাব পাৰিব কিন্তু গৰু খাব নোৱাৰে কিয় কোনোবাই যদি গৰু খাব খোজে তেওঁৰ ইচ্ছা তেওঁ গৰু খায় নাখায় তেওঁৰ কথা এতিয়া গৰু খোৱাৰ নামত মানুহক ধৰি মাৰিয়ে পেলালে তাৰপিছত এই যিটো নেশ্যনেলিজিম কি বস্তু এইটো এটা তেওঁলোকে কোন চাৰ্টিফিকেট দিবলৈ মই নেশ্যনেলিষ্ট হয়নে নহয় আচ্ছা আৰ্মিক কুৱেশ্যন নকৰিব কিয় আৰ্মিক কুৱেশ্যন নকৰিব এটা গণতান্ত্ৰিক অনুষ্ঠানত চবেই চবক কুৱেশ্যন কৰিব কিয় আমি নাজানো নেকি এই যিটো আমাৰ মনোৰমা দেৱীৰ কেছটো যাৰ তাত ফলত বয়সীয়া মহিলাসকলে তেওঁলোকে প্ৰটেষ্ট কি ধৰণে কৰিব লগা হ'ল যাৰ ফলত গোটেই পৃথিৱী জোগাৰ খাই গ'ল জাষ্টিছ জীৱন ৰেড্ডি কমিটি আহিলে জাষ্টিছ জীৱন ৰেড্ডি কমিটিত আপোনাৰ ৰাঘৱন বুলি এজন লেফটেনেণ্ট জেনেৰেল আছিল ৰিটায়াৰ্ড আমাৰ সঞ্জয় হাজৰিকাও আছিলে তো জাষ্টিছ জীৱন ৰেড্ডি তেখেত নিজেই এজন জাজ আছিলে সুপ্ৰিম কোৰ্টৰ পৰা তেখেত ৰিটায়াৰ কৰিছে তাৰপিছত তাতে এজন ছেক্ৰেটাৰী লেভেলৰ মানুহ এজন আছিল স্পেচিয়েল ছেক্ৰেটাৰী আপোনাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আছিল নেকি ভাৰত চৰকাৰৰ তো এই গোটেইকেইজন মানুহে তেওঁলোকে কি ক'লে আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টটো বেয়া অনটেবলমে উঠাই দিবলৈ ক'লে মনমোহন সিঙৰ সময়ত তেওঁলোকক উঠাই দিবলৈ ক'লে সেইটো মনমোহন সিঙৰ সময়ত আছিলে তো সেইটো এতিয়া সেই কথাটো কোৱাৰ কাৰণে যদি আমি কওঁ আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্টটো এখন বেয়া আইন সেইটো গুচাই দিব লাগে সেইটো ক'লে কি হয় আমি এণ্টি নেশ্যনেল হৈ গ'লোঁ এইটো তেওঁলোক কোন আমাক চাৰ্টিফিকেট দিবলৈ আমাৰ বুকুত ভাৰতৰ প্ৰতি আমাৰ দেশৰ প্ৰতি প্ৰেম নাই নেকি কংগ্ৰেছক লৈ আপুনি কি কয় কংগ্ৰেছৰ কথাটো হ'ল কি কংগ্ৰেছ এইটো আৰু মানে আগৰ পৰা তেওঁলোকে কিমান দিন চলালে 60 বছৰমান চলালে তেওঁলোকে চৰকাৰ
আৰু তেওঁলোকৰ যি এই মাইণ্ডছেট যে মই ৰজা আৰু মই মাইবাপ চৰকাৰ, মনত আছেনে আপোনালোকৰ যে যেতিয়া এই আটাৰ এই মিল চলাবলৈ আৰু চাউলৰ মিল চলাবলৈও লাইচেঞ্চ লগা হৈছিল, তেতিয়া কিন্তু দুটা মিলেই চলিছিল গুৱাহাটীত, কামৰূপ মিল, কামৰূপ ৰোলিং মিল আৰু গুৱাহাটী ৰোলিং মিল। গুৱাহাটীত এই দুটাই চলিছিল। গাঁৱত ৰাইজে নিজে ধান প্ৰডাকশ্যন কৰে, তেওঁলোকে কিন্তু নিজাকে মিল চলাব নোৱাৰে। যেতিয়া সেই 1991ত গুচালে, এইটো আকৌ কংগ্ৰেছৰ দিনতে নোহোৱা হ'ল, কিন্তু এই যিটো কৰিলে আইনখন নোহোৱা কৰিলে, তাৰ ফলত দেশৰ উন্নতি যিটো হ'ল সেইটো আনপ্ৰেচিডেণ্টেড। তাৰ আগতে হিন্দু ৰেট অফ গ্ৰোথ বুলি হাঁহিছিল, 2%, 3%, 4% গ্ৰ' হয়, তাৰপিছতে গ্ৰ' হৈছিল, হয় সেইটো কংগ্ৰেছৰ দিনত। কিন্তু তাৰপিছত আৰু যিখিনি কৰিব লাগিছিল সেইটো নাই কৰা। এতিয়া আকৌ তেওঁলোকে সেই যিটো সামন্তবাদী মনোভাৱটো যোৱা 15 বছৰত আমি অসমত কংগ্ৰেছ চৰকাৰ চলিল, কি চলিল আপোনালোকে দেখিলে। এইটো মানে ৰজাঘৰীয়া, তেওঁ ৰজা, তেওঁ ৰাজকুমাৰক তেওঁ শাসনটো দিব। অসম গণ পৰিষদক লৈ কি কয়? হয়, অসম গণ পৰিষদৰ এইটো এটা বৰ দুখ লগা কথা। মোৰ আজিও মনত আছে 85ত যেতিয়া ইলেকশ্যন হৈছিল, আমি তেতিয়া স্কুলীয়া ছাত্ৰ গোটেই ৰাতি উজাগৰে আছোঁ। যেতিয়া প্ৰফুল্ল মহন্ত জিকিছে, ভৈৰৱ ফুকন জিকিছে, আমি সকলোৱে ৰাতিখন এই যুৱবাণীত চলি আছে, একদম বিষ্ণুৰাভাৰ সংগীত, জ্যোতি সংগীত, ভূপেন হাজৰিকাৰ গীত গোটেই ৰাতি বাজি আছে, মানে নন ষ্টপ বাজি আছে। আমি বহি গোটেই ৰাতি কোনেও শোৱা নাই, মানুহে ফটকা ফুটাইছে। তো এই অনুষ্ঠানটো যিটো মানে এটা পাৰ্টি জন্ম হ'ল, আৰু তাৰপিছত যিটো মানে আমি ভাবিছিলোঁ তাৰ কি ধৰণৰ বদলি গ'ল। তাৰপিছত আহিলে সেই গুপ্ত হত্যা। তো তাৰ পৰা সেই 85 চনৰ যিটো প্ৰমিজ, মানুহে সেই কিতাপখন মোৰ লগত আছে এতিয়াও, কোনখিনিত বা আছে, তো তাতে যিটো ৰাইজে নেহেৰু ষ্টেডিয়ামত, মোৰ মনত আছে অসম চুক্তি কৰাৰ পাছত মই স্কুলত আছোঁ, মোৰ বন্ধুৱে কৈছে বোলে ব'ল পংকজ ব'ল আমি চাই আহোঁ। আমি স্কুলৰ পৰা মনে মনে এনেকৈ চাইকেল এনেকৈ উঠাই গেট পাৰ হৈ তাতে মই বহিছোঁ, সি চলাইছে। আমি এই ফ্লাইঅভাৰৰ ওপৰৰ পৰা কমাৰ্চ কলেজত চাইছোঁ, গোটেই মানুহ গৈ আছে আপোনাৰ প্ৰচেছন কৰি, কাৰণ নুনমাটিলৈকে গৈছে নহয়। হয়, সেই দিনৰ পৰা আমাৰ যিটো এটা ইচ্ছা আছিল, মোৰ মায়ে আগতে ভোট দিবলৈ যাওঁতে একো দেখা নাপায়, গৈ চিধা হাতীটো দেখে তাতে মাৰি দিয়ে। তো মায়ে ট্ৰাকৰ পিঠিত উঠি অতুল বৰাৰ কাৰণে গৈ একদম সোণাপুৰ পালেগৈ, ৰাস্তা চিনি নাপায় মোৰ মায়ে ভালকৈ, কিন্তু ট্ৰাকত উঠি পেলাই তেনেকৈ। সেই AGP আজি আৰু সেইটো হৈ নাথাকিল। গতিকে এই তিনিটা পাৰ্টিৰ ক্ষেত্ৰতে মই বৰ বিশেষ পাৰ্থক্য নেদেখোঁ। ধন্যবাদ পংকজ দাস ডাঙৰীয়া। আৰু আপুনি যিহেতু গুৱাহাটী লোকসভা সমষ্টিৰ দৰে এক বৃহৎ সমষ্টি, আটাইতকৈ অসমৰ আটাইতকৈ বা উত্তৰ পূবৰ আটাইতকৈ জনবহুল সমষ্টি, আৰু লগতে অতি সন্মানীয় সমষ্টি, সকলোৰে লক্ষ্য গুৱাহাটী সমষ্টিলৈ থাকে, গতিকে এই সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছে, আপোনালৈ শুভেচ্ছা থাকিল। আৰু বেছি দিন নাই, 23 তাৰিখে নিৰ্বাচন, গতিকে শুভেচ্ছা থাকিল। আৰু আপুনি এই সময়খিনি দিলে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।